নমস্কাৰ বন্ধুসকল মই পবিত্ৰ আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ব্লগ A to Z লৈ বন্ধুসকল আজি শাওন মাহৰ প্ৰথমটো সোমবাৰ সেইকাৰণে শিৱ মন্দিৰলৈ আহিছোঁ সৰুৰে পৰা যেতিয়া পাই বুজা হৈছোঁ যেতিয়া পাই দেখিছোঁ মানে বুজি পাইছোঁ তেতিয়া পাই মানে শাওন মাহৰ দেওবাৰ বুলি ক'লে এটা বেলেগ এক্সাইটমেণ্ট হয় কাৰণ দেওবাৰে সকলো বলবম যায় মানে পানী এঠাইৰ পৰা পানী আনি শিৱৰ লিংগত ঢালে সেইটো এটা বেলেগ এক্সাইটমেণ্ট আছিল আমিও আহিছিলোঁ ৰাস্তালৈ ওলাই আহোঁ বলবম মানুহ পাওঁ বলবম চিঞৰো বহুত এক্সাইটমেণ্ট আছিলে কিন্তু এই বছৰ সেইটো এক্সাইটমেণ্ট নাই কাৰণ কৰোণা আহি গ'ল কৰোণা আতংকৰ বাবে এইবাৰ মানুহবোৰ তেনেকৈ ওলাই অহা নাই গতিকে মই আহিছোঁ আপোনালোকক দেখুৱাবলৈ যে এইবাৰ যিহেতু কৰোণা হৈ আছে তাৰ মাজতে কিদৰেনো এই শাওন মাহৰ মানুহে শিৱ পূজা কৰিছে সেই গোটেইখিনি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম গতিকে আমি এতিয়া এটা মন্দিৰৰ ওচৰত থিয় হৈ আছোঁ কি মন্দিৰ মই আপোনালোকক সকলোখিনি জনাম গতিকে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ এইটো হৈছে ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ এইফালে আমাৰ ঘৰ আছে এইফালৰ পৰা আমি আহিছোঁ আৰু এই ৰাস্তাৰে আপুনি যদি গৈ থাকে আপোনালোকে পাব হোজাই ডিষ্ট্ৰিক্ট এইফালে আছে হোজাই ডিষ্ট্ৰিক্ট আৰু আমি যিখিনি জেগাত ৰৈ আছোঁ সেই জেগাখিনিৰ নাম হৈছে ৰেংবেং আৰু ৰেংবেঙৰ এইটো এটা ঐতিহ্যমণ্ডিত মন্দিৰ যিটোত বহু বছৰৰ পৰা মানুহে ইয়াৰ যি জলকুণ্ড আছে তাৰ পৰা পানী নি পেলাই নগাঁৱৰ যি শিৱ মন্দিৰ আছে তাত পানী ঢালেগৈ গতিকে আজি এই মন্দিৰটোৰ কোনখিনি ঠাইৰ পৰা পানী লৈ যায় ক'ত শিৱ পূজা কৰা হয় এই গোটেইখিনি মই আপোনালোকক এই ভিডিঅ'টোত দেখাম গতিকে ভিডিঅ'টো স্কিপ নকৰিব আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু আজিৰ ভিডিঅ'টো এনজয় কৰক এতিয়া আমি সোমাই আহিছোঁ মন্দিৰটোৰ মানে ভিতৰৰ ভাগলৈ যি জলকুণ্ড আছে ইয়াৰ আপোনালোকে গেটটো দেখিবলৈ পাইছে সোমাই আহিলে আমাৰ সোঁফালে মন্দিৰ ভাগ আছে এই মন্দিৰ ভাগত আজি কৰোণা আতংক চলি থকা যদিও কিছু ভক্তৰ সমাগম আমি দেখিবলৈ পাইছোঁ আমি এই মন্দিৰলৈ আহিম আমি চিধাই প্ৰথম জলকুণ্ড যিটো আছে সেই জলকুণ্ডটো আপোনালোকক দেখাই লওঁ এই জলকুণ্ডৰ পানী পাহাৰৰ ওপৰৰ কোনো নিজৰা বা জুৰিৰ পৰা বৈ নাহে এই জলকুণ্ডৰ পানী আহে পাহাৰৰ তল ভাগৰ পৰা সেইটো কেনেকৈ আহে এতিয়ালৈকে কোনেও নাজানে ইয়াৰ জলকুণ্ডৰ ওচৰ মানে সন্মুখ ভাগত এটা গেট আছে আৰু য'ত লিখা আছে শ্ৰী শ্ৰী সিদ্ধেশ্বৰ মুক্তিনাথ জলকুণ্ড আৰু এতিয়া আমি জলকুণ্ডটোৰ ভিতৰলৈ সোমাই যাম ইয়াদি অলপ পানী আহি আছে সেইকাৰণে ভক্তসকল যাবৰ কাৰণে ইয়াত এখন সৰু দলং বনাই দিছে আৰু ইয়াত কিছুমান এনেকুৱা শাৰী কৰি আছে যে যেতিয়া মানে বলবমৰ সময়ত যেতিয়া ভক্তৰ সমাগম হয় তেতিয়া ইয়াত এফালে মহিলা পুৰুষ তেনেকৈ হয় কিন্তু এতিয়া নাই কাৰণ এতিয়া বলবমৰ কোনো উৎসাহ নাই যিহেতু কৰোণাই সকলো আমি সোমাই আহিছোঁ সোমাওঁতে এয়া জলকুণ্ডৰ পৰা পানী পাইপেৰে আহিয়ে আছে মই বৰ্তমান জলকুণ্ডটোৰ সন্মুখভাগত ৰৈ আছোঁ এতিয়া মই নামি যাম তালৈ আপোনালোককো দেখাম কিন্তু মই জলকুণ্ডটোৰ ওপৰৰ পৰাই দেখিছোঁ কিছুমান সৰু মাছ ইয়াত হেৰি হৈ আছে এতিয়া মই আপোনালোকক পোনপ্ৰথমে দেখাওঁ যে মানে মেইনলি পানী ক'ৰ পৰা আহে যে এই পাহাৰটোৰ তলৰ পৰা পানী আহে যিহেতু মেইনলি কোন ঠাইৰ পৰা পানী আহে আপোনালোকে এইফালৰ পৰা দেখিব
এয়া পানী নিগৰি নিগৰি বৈ আহি আছে সেয়া আজি বা কালি বৈ অহা নহয় এয়া বহুত বছৰৰ পৰা এনেধৰণে পানী নিগৰি নিগৰি বৈ আহি আছে পাহাৰৰ ওপৰ ভাগলৈ আপোনালোক দেখাও ওপৰত পাহাৰ আছে কিন্তু ইয়াত কোনো ধৰণৰ নিজৰা বা জুৰি নাই ডাইৰেক্ট পানীটো পাহাৰৰ তলৰ পৰাই আহে আৰু এই পানী মটৰ যোগে ওপৰলৈ ইয়াত সংৰক্ষণ কৰি ৰাখিছে এটা কলহ-আকৃতি টেংকিত আৰু এই পাইপ যোগে ভক্তসকলৰ কাৰণে ডাইৰেক্ট পানীটো ইয়ালৈ লৈ আহিছে এই মন্দিৰটোৰ পৰা ওলাই আহিলোঁ যিটো মুখ্য মন্দিৰ আছিল তাৰ পৰা ওলাই আহিলোঁ আৰু তাৰ কাষতে আৰু দুটা মন্দিৰ আছে সেই মন্দিৰ দুটালৈ গৈ আছোঁ মই আপোনালোকক দেখুৱাম যে সেই মন্দিৰ দুটা কিহৰ মন্দিৰ মই আপোনালোকক দেখুৱাম মই মন্দিৰটোৰ গেটৰ ওচৰত পাই গৈছোঁহি এতিয়া সোমাই যাম এই মন্দিৰটোৰ এইফালে মই সোমাই আহিলোঁ মন্দিৰ দুটাৰ ভিতৰলৈ মই আপোনালোকক দেখুৱাম এই মই সেইফালৰ পৰা অহা প্ৰথম মন্দিৰটো মই লৈছোঁ এই মন্দিৰটোৰ শিৱ মন্দিৰ আৰু মই আপোনালোক ভিতৰলৈ সোমাই যাওঁ আপোনালোককো দেখুৱাম মন্দিৰটো কেনেধৰণে আছে আৰু ইয়াৰ লগতে আন এটা মন্দিৰ আছে সেই মন্দিৰটোলৈও মই আহিছোঁ এইফালে আছে সেইটো মন্দিৰ মই আপোনালোকক দেখুৱাম যে ইয়াৰ ভিতৰত কি আছে এইটো কিহৰ মন্দিৰ বিষ্ণু মন্দিৰ সেইটো শিৱ মন্দিৰ মই অলপ সময় আগত দেখুওৱা মন্দিৰটো আছিল সেইটো শিৱ মন্দিৰ আৰু এতিয়া মই যিটো মন্দিৰৰ ভিতৰলৈ সোমাই আহিছোঁ এইটো হৈছে বিষ্ণু মন্দিৰ ইয়াত ভগৱান বিষ্ণুক আৰাধনা কৰা হয় বান্দৰ আছে বান্দৰৰ কাৰণে আমি বিস্কুট লৈ আহিছোঁ বন্ধুসকল আজি আমি আহিলোঁ নগাঁও জিলাৰ ৰেংবেঙৰ শিৱ মন্দিৰলৈ য'ৰ পৰা মানে সমগ্ৰ নগাঁও জিলাৰে শিৱ ভক্তসকল আহি পেলাই ইয়াৰ পৰা পানী নিয়ে আৰু পানী নি বিভিন্ন শিৱলিংগত দিয়েহি আপোনালোকক আজিৰ ব্লগটোত গোটেই শিৱ মন্দিৰ দেখালোঁ য'ত পৰা পানী আহে সেই সকলো দেখালোঁ গতিকে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব